হেল্ল' ষ্টুডেণ্টছ, আজি লৈ আহিছোঁ ক্লাছ 10-ৰ হাফ ইয়াৰলি এক্সামৰ যি ইংলিছৰ কুৱেশ্যন পেপাৰখন আছিলে তাৰ এই গ্ৰামাৰখিনি গোটেই সলিউশ্যনখিনি আজি লৈ আহিছোঁ। গোটেই এনচাৰখিনি আছে ইয়াত গ্ৰামাৰ ছেকশ্যনৰ, আৰু লগতে আমি ট্ৰান্সলেশ্যনখিনিও ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোত আমি অকল খালি এনচাৰখিনি দিয়াৰ লগতো আমি ডিছকাছ কৰিম কিদৰে কেনেদৰে হ'ল, সেই গোটেইখিনিও ইয়াত ডিছকাছ কৰি যাম। গতিকে তোমালোকৰ সুবিধা হ'ব, পিছত হয়তো মেট্ৰিকতো এনেকুৱা কুৱেশ্যন আহি যাব পাৰে, গতিকে তোমালোকে ভিডিঅ'টো চাই যোৱা। তো আমাৰ আছিলে ছেকশ্যন ডি গ্ৰামাৰ ছেকশ্যনৰ। তো ইয়াত প্ৰথমটো কুৱেশ্যনটো বুজি পাইছে তোমালোকে, ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৰাইট ডিটাৰমিনাছ দিব দিছে। ৰাইট কোনটো হয়, কাৰেক্ট অপশ্যন তুমি চুজ কৰিব লাগে। তো উই হেভ ডেছ RCC বিল্ডিং আছিলে, মই জাষ্ট তোমালোকৰ ডাইৰেক্টলি এনচাৰটো লিখি দিছোঁ। তো RCC আগত কি হ'ব, এন হ'ব। বহুতে এ লিখিছে, কোনোবা হয়তো দাও লিখিছে, কিন্তু একচুৱেলি কি হয়, যেতিয়া আমাৰ প্ৰনাউন্সিয়েশ্যনটো যেতিয়া আমাৰ ভাৱেল হয়, যেনেকৈ RCC কওঁতে কি হৈছে, আৰটো উচ্চাৰণ হৈছে, গতিকে ইয়াত কি হৈছে, এন বহিছে। নেক্সটটো আছে হি গেভ এৱে ডেছ মানি হি হেড। ইয়াত তোমালোকে এটা বস্তু চাব লাগিব, চেণ্টেন্সটো তোমালোকে বুজি পাব লাগিব অলপ। ইয়াত যদি আমি চেণ্টেন্সৰ মিনিঙলৈ যায়, কি কৈছে, হি গেভ এৱে, সি দি দিলে গোটেইখিনি, দ্য লিটিল মানি হি হেড, তাৰ যিমানখিনি মানি আছিল গোটেইখিনি সি দিছে। গতিকে যেতিয়া গোটেইখিনি বুজাব, যিমানখিনি আছিল গোটেইখিনি বুজাই দিব, তেতিয়া তাত কি হ'ব, দ্য লিটিল। তাৰপিছত চি আছে, ইয়াত কি আছে, আই ডু নট ন' ডেছ এবাউট কলকাতা। ইয়াৰ এনচাৰটো হ'ব মাছ এবাউট কলকাতা। তো আমি জনাটো কি হয়, আনকাউণ্টেবল। আমি জানো যে যেতিয়া আনকাউণ্টেবল তেতিয়া আমি মাছ ইউজ কৰোঁ, কাউণ্টেবল হ'লে মেনি ইউজ কৰোঁ, আৰু দুটা কম্পেয়াৰ কৰিলে কি হয়, আমি মোৰ ইউজ কৰোঁ। ইয়াত যিহেতু জনাৰ কথা কৈছে, জনাটো আমিতো কোনো জুখিব নোৱাৰিম বা কাউণ্ট কৰিব নোৱাৰিম, গতিকে ইয়াত কি হ'ব, আনকাউণ্টেবল যিহেতু, গতিকে ইয়াত কি হৈছে, মাছ হৈছে। নেক্সট আছে আমাৰ ডি নম্বৰ, লিপ ইয়েৰ কামছ আফটাৰ ইচ 4 year। ইয়াত খালী ঠাই আছিলে ক'ত, ইচৰ জেগাত খালী ঠাই আছিলে, মই ডাইৰেক্টলি ইয়াত এনচাৰটো দিছোঁ। তো ইয়াত কি হৈছে, ইচ 4 year, 4th year দেই, চৰি। তো 4th year কিয় হ'ল, ইয়াত ইচটো কি হ'ল, যে প্ৰত্যেক 4 বছৰ মূৰে মূৰে কি আহে, লিপ ইয়েৰ আহে, প্ৰত্যেক 4 বছৰ মূৰে মূৰে। ইয়াত যিহেতু প্ৰত্যেকৰ কথা কৈছে, প্ৰত্যেকটা 4 বছৰৰ কথা কৈছে, গতিকে ইয়াত কি হৈছে, ইচ ব্যৱহাৰ হৈছে। নেক্সট আহিছে 21 নম্বৰ, ফিল ইন দ্য ব্লেংকছ উইথ দ্য এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ফ্ৰম দ্য এল্টাৰনেটিভছ গিভেন বিল'। তো ইয়াত কি কৈছে, হি কেম ডেছ ডে ব্ৰেক। তো ডে ব্ৰেক এটা হৈছে কি, নিৰ্দিষ্ট সময়, গতিকে ইয়াত কি বহিছে, এট বহিছে। আমাৰ নেক্সট আছে, হি হেজ বিন ইল ডেছ ফ্ৰাইডে লাষ্ট। তো ইয়াত কি কৈছে, তোমালোকে দেখিছা যে ইয়াত কি আছে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত আছে চেণ্টেন্সটো, আৰু তাত আমি জানোৱে যে তাত ফ'ৰ আৰু চিন্স বহে, তুমি সেইটো ভাবি ল'ব পাৰা। আৰু এটা কথা যে যেতিয়া সময়টোৰ আমাৰ নিৰ্দিষ্ট কোনো অনুমান কৰিব নোৱাৰি, যেনেকৈ হি হেজ বিন ইল, তাৰ বেমাৰ হৈ আছে, ক'ৰ পৰা কেতিয়াৰ পৰা হৈ আছে, ফ্ৰাইডে লাষ্টৰ পৰা হৈ আছে, লাষ্ট ফ্ৰাইডেৰ পৰা হৈ আছে, কিন্তু কেতিয়ালৈকে হৈ আছে, আমিতো জ্ঞাত নহয়, কেতিয়ালৈকে হৈ আছে। যেতিয়া টাইমটোৰ কোনো আমি জ্ঞাত, টাইমটোৰ বিষয়ে আমি কোনো অনুমান কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ কি বহিব, চিন্স বহিব। আৰু যদি অনুমান কৰিব পাৰোঁ, তেতিয়া ফ'ৰ বহিলে হয়। গতিকে ইয়াত যিহেতু অনুমান কৰিব পৰা নাই, গতিকে ইয়াত কি বহিছে, চিন্স বহিছে। এতিয়া চি আছে, আই শ্বেল হেভ ফিনিছ দ্য ৱৰ্ক ডেছ মানডে নেক্সট। ইয়াত কি কৈছে চোৱা, ইয়াত কৈছে যে আই শ্বেল হেভ, মই কামটো শেষ কৰিব লাগিব, কেতিয়া কৰিব লাগিব, বাই মানডে নেক্সট, অহা মানডেৰ আগতে মই কামটো শেষ কৰিব লাগিব। যেতিয়া ক'ব যে মই মানডে কামটো শেষ কৰিম, তেতিয়া কি হ'ব, অন হ'ব তেতিয়া। কিন্তু যেতিয়া ক'ব যে মই মানডেৰ আগত কৰিব লাগিব, যে ইয়াত চাইছে আপোনালোকে আই শ্বেল হেভ দিয়া হৈ আছে, মই কৰিব লাগিব, গতিকে ইয়াত কি হৈছে, বাই হৈছে। টাইমৰ আগত বুজাবলৈ আমি কি ব্যৱহাৰ কৰিম, বাই ব্যৱহাৰ কৰিম। নেক্সট আছে আমাৰ, আই এম চিয়'ৰ ডেছ মাই ছাকচেছ। তো ইয়াত কি হ'ব, চিয়'ৰ লগত কি বহে, আমাৰ অফ বহে, এইটো এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন হয়। নেক্সট আছে আমাৰ 22 নম্বৰ, ইউজ দ্য এপ্ৰপ্ৰিয়েট ফৰ্ম অফ টেন্সেছ অফ ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেটছ। ইয়াত আমাক কাৰেক্ট টেন্স কৰিব দিছে, নিশ্চয় তোমালোকে জানাই কাৰেক্ট টেন্স কিদৰে কৰে। চাই লওঁ আহা কি কি আছে কুৱেশ্যন। ফাৰ্ষ্ট কুৱেশ্যন দিছে, হাৰি আপ দ্য টেক্সি ৱেইট। তো ইয়াত কি হ'ল, তোমালোকে দেখা পাইছা যে হাৰি আপ যেতিয়া থাকিব, সোনকালে কৰা, দ্য টেক্সি ৱেইট, যে টেক্সিখন ৰৈ আছে। যেতিয়া হাৰি আপ থাকিব, আমি কি বহাম, তেতিয়া তাত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বহাম। সেইকাৰণে কি হৈছে, হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং। নেক্সট আছে, ইফ আই বি ইউ আই উডণ্ট ডু ডেট। এইটো আছে কিহত, কণ্ডিশ্যনেলত আছে। তোমালোকে যদি পঢ়িছা কণ্ডিশ্যনেলখিনি, তেতিয়া গম পাবা তোমালোকে যে ইফৰ পিছত যদি আই থাকে, আমাৰ তাত কি বহাব লাগে, ৱেৰ বহাব লাগে। আৰু যিহেতু পিছৰটো পাষ্ট টেন্সত আছে, গতিকে ইয়াত ৱেৰ বহিব। যদি থাকিলে হয়, উড হেভ থাকিলে হয়, উডণ্ট হেভ থাকিলে হয়, তেতিয়া ইয়াত কি বহিলে, হেড বহিলে হয়। গতিকে এইটো কি হৈছে, ইফ আই ৱেৰো আই উডণ্ট ডু ডেট। নেক্সট আছে, দ্য পুলিচ এৰাইভড আফটাৰ দ্য থিফ এস্কেপ। তো আফটাৰ বিফৰ থাকিলে আমাৰ কি হয়, পাষ্ট পাৰফেক্ট টেন্স হয়। গতিকে কোনটো কাম হৈছিলে, যে দ্য পুলিচ এৰাইভ আফটাৰ দ্য থিফ হেড এস্কেপড, গতিকে পিছৰটো কি হ'ল, পাষ্ট পাৰফেক্টত হ'ল।
আগৰটো কি হৈছে সিম্পল প্ৰেজেণ্ট নেক্সট আছে ডি নম্বৰ ইয়াত কি দিছে যে আই ৰিচ হোম বিফৰ ইট ৰেইনছ ইয়াত তোমালোকে দেখা পাইছা ইট ৰেইনছ আছে মানে সিম্পল প্ৰেজেণ্টত আছে মই আগতে কৈছিলোঁ যে আফটাৰ বিফৰ থাকিলে প্ৰায়ভাগতে কি হয় প্ৰায় পাষ্ট পাৰফেক্ট হয় বা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় কিন্তু ইয়াত যিহেতু ইট ৰেইনছ আছে সিম্পল প্ৰেজেণ্টত আছে আমি কিন্তু এইটো চেণ্টেঞ্চত পাষ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ বহাব নোৱাৰোঁ ইয়াত কি বহাব লাগিব ইউজ কৰিব লাগিব যে আমি চিম্পল ফিউচাৰ ইউজ কৰিব লাগিব ইয়াত চোৱাটো কি আছে আই শ্বেল ৰিচ হোম বিফৰ ইট ৰেইনছ মই ঘৰ গৈ পাম যেতিয়া বৰষুণ হোৱাৰ আগতে তাৰপিছত আছে কি চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন ইয়াত কৰিব দিছে আমাক নেৰেশ্যন এতিয়া চোৱা ইয়াত হি ছেড টু হাৰ লেট আছ ছিট ইন দ্য পাৰ্ক তো এইটো কি চেণ্টেঞ্চ আছে ইম্পেৰেটিভ চেণ্টেঞ্চ আছে তোমালোকে ইম্পেৰেটিভ চেণ্টেঞ্চৰ যদি কৰিছা মানে নেৰেশ্যন কৰিছা তেন্তে জানিবা নিশ্চয় তো ইয়াত কি আছে হি ছেড টু হাৰ লেট আছ ছিট ইন দ্য পাৰ্ক তো ইয়াত কি কৰিব লাগিব আমি যেতিয়া লেট দি ষ্টাৰ্ট হ'ব কোনো এটা আমাৰ নেৰেশ্যন কৰিব দিব তো আমি কি কৰিব লাগিব তাত ইম্পেৰেটিভ চেণ্টেঞ্চ যেতিয়া লেট দি ষ্টাৰ্ট হ'ব তেতিয়া আমি কি কৰিব লাগিব তাত ছাজেষ্টেড বা প্ৰপ'জ বহাব পাৰোঁ ইয়াত ছাজেষ্টেড ইউজ কৰিছোঁ তো হি ছাজেষ্টেড টু হাৰ ডেট এতিয়া আজটো কি হ'ব আজটোতো কি হ'ব ডে হ'ব কাৰণ সিহঁতৰ কথা কৈছে আমাৰ কথা কোৱা নাই তো হি ছেড টু হাৰ তো কি হ'ব ডে হ'ব আৰু ইয়াত কি হ'ব শ্বুড হৈ যাব তোমালোকৰ যদি নিয়মটো জানা এটা জানিবা যে ডে শ্বুড হৈ যাব ইয়াত নিয়মমতে শ্বুড আছে হ'ব লাগিছিল উড ডে লগত উড বহে কিন্তু নিয়মমতে আমাৰ কি বহাব লাগিব ইয়াত শ্বুড বহাব লাগিব চিট ইন দ্য পাৰ্ক বাকীখিনি একে থাকিব নেক্সট আহিছোঁ বি নম্বৰ দ্য টিচাৰ আস্ক মি হোৱাই আই হেড নট গন টু স্কুল দ্য ডে বিফৰ তো টিচাৰ্ছ আস্ক যিহেতু আছে গতিকে আমি যেতিয়া ডাইৰেক্টলৈ আনিম ইনডাইৰেক্টত আছে ডাইৰেক্টলৈ আনিব লাগিব তো দি টিচাৰ ছেড টু মি হোৱাই ডিড ইউ নট গ' টু স্কুল য়েষ্টাৰডে আগৰটো কিহত আছিল পাষ্ট পাৰফেক্টত আছিল আমি জানো যে পাষ্ট পাৰফেক্ট থাকিলে আমি কিহলৈ আনিব পাৰিম পাষ্ট পাৰফেক্ট থাকিলে আমি প্ৰেজেণ্ট পাৰফেক্ট বা পাষ্ট চিম্পল পাষ্টত আনিব পাৰোঁ কিন্তু ইয়াত যিহেতু য়েষ্টাৰডে আছে য়েষ্টাৰডে লিখা থাকিলে আমি সদায় কিহত আনিব লাগিব পাষ্ট চিম্পলত আনিব লাগিব কাৰণ প্ৰেজেণ্ট পাৰফেক্টত যদি আনো তেতিয়াতো য়েষ্টাৰডে কোনো এটা প্ৰেজেণ্ট পাৰফেক্টত কোনো এটা কাম হ'ব নোৱাৰে গতিকে ইয়াত কি বহোৱা হ'ল চিম্পল পাষ্ট বহোৱা হ'ল নেক্সট আহিছে চি নম্বৰ মাই ফ্ৰেণ্ড ছেড টু মি আই শ্বেল গ' টু দেলহি টুমৰো ইয়াত কি হ'ব ইয়াত ডাইৰেক্ট টু ইনডাইৰেক্ট নিব দিছে গতিকে ইয়াত কি হ'ব মাই ফ্ৰেণ্ড ট'ল মি ছেডটো থাকিলে তোমালোকে কি হয় ট'ল হয় তোমালোকে জানাই নেক্সট আহিছে ডেট তাৰপিছত আই হ'লে কি হ'ব মাই ফ্ৰেণ্ড যিহেতু আছে ফাৰ্ষ্টত গতিকে কি হ'ব ইয়াত হি হ'ব আৰু শ্বেল উইল হ'লে কি হয় শ্বুড বা উড হয় আৰু বাকীখিনি একে থাকিলে টুমৰ হ'লে কি হয় দ্য নেক্সট ডে হয় এতিয়া আছে আমাৰ চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং চেণ্টেঞ্চেছ ইয়াত ফাৰ্ষ্টৰ দিছে দে লুক ডাউন আপন হিম তো ইয়াত তোমালোকে যদি ভইচখিনি কৰিব জানা তেতিয়া নিশ্চয় পাৰিছা এইটো নিশ্চয় আৰু যিহেতু প্ৰেজেণ্টেশ্যন আছে ইয়াত কি হৈছে ইজ হৈছে আৰু হিমটো হৈ গ'ল আগত অবজেক্টটো ছাবজেক্ট হৈছে হি ইজ লুকড আপন বাই দেম নেক্সট আছে হুৱেৰ ৱাজ হি চিন বাই ইউ এইটো নিশ্চয় গম পাইছা তোমালোকে যে হুৱেৰটো প্ৰথমে থাকিবই আৰু কি হৈ যাব ৱাজটো উঠি পেলাই ইয়াত ডিড হৈ যাব যিহেতু আমি কুৱেশ্যন কৰিব লাগিব গতিকে ইউটো অবজেক্টটো ছাবজেক্ট হ'ল ছাবজেক্টটো অবজেক্ট হ'ল এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে নেক্সট চি নম্বৰ আছে দ্য প্ৰেচিডেণ্ট ইজ চিলেক্টেড বাই দ্য মেম্বাৰ্ছ সেইটো তোমালোকে জানা দ্য মেম্বাৰ্ছ চিলেক্ট দ্য প্ৰেচিডেণ্ট আৰু এইখিনি ইমান ডিছকাছ কৰা নাই যিহেতু তোমালোকে ভইচ হয়তো ক'লে জানাই নাজানিলে মোক কমেণ্ট কৰিবা মই তোমালোকৰ ভইচৰ প্লে লিষ্ট এটা আছে তোমালোকৰ প্লে লিষ্টত গৈ পেলাই চাব পাৰা ভইচখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব নেক্সট আছে 25 নম্বৰ চ'জ দ্য কাৰেক্ট অল্টাৰনেটিভছ ফ্ৰম দ্য চইচেছ গিভেন ইন দ্য ব্ৰেকেটছ তো ইয়াত চোৱা তোমালোকে ফাৰ্ষ্টটো কি দিছে আই ছিক ইউৰ এডভাইচ তো ইয়াত কি দিছে যে আমি চ'জ কৰিব লাগে কোনটো কাৰেক্ট হ'ব এডভাইচ চি থকাটো নে এছ চি থকাটো হ'ব তো আমি জানো যে যেতিয়া এডভাইচ হ'ব ADVICE এডভাইচ এইটো কি হৈছে নাউনত ইউজ হৈছে আৰু ADVISE সেইটো কিহত হ'ব ভাৰ্বত ইউজ হ'ব যেতিয়া কাৰোবাক কোনোবাই এডভাইচ দিব তেতিয়া আমি কি হ'ব ভাৰ্বত যেতিয়া ইউজ হ'ব তেতিয়া কি হ'ব SC হ'ব ADVISE কিন্তু যেতিয়া কাৰোবাৰ পৰা এডভাইচ বিচাৰিব অৰ্থাৎ নাউনৰ অৰ্থত ব্যৱহাৰ হ'ব তেতিয়া আমি কি হ'ব লাগিব ADVICE ইয়াত তোমালোকে দেখা পাইছা যে আণ্ডাৰলাইন কৰা হৈ আছে নেক্সটটো তোমালোকে কি আছে শ্বি ইজ ভেৰি ডেছ এটা হ'ব ইয়াত ডেছ ইন ডিলিং উইথ আদাৰ্ছ তো যেতিয়া বেলেগৰ লগত ডিল কৰে তেওঁ কেনেকুৱা ব্যৱহাৰ কৰে বা কেনেকুৱা হয় তেওঁ তো ফাৰ্ম হয় নে দীৰ্ঘ স্থিৰ বুজাইছে FIRM তো আৰু এটা পিছত আছে কি FARM ফাৰ্ম হ'লে খেতি তো আমি অবভিয়াছলি আমি জানিম যে এইটো কি হ'ব ফাৰ্ষ্টৰটো হ'ব FIRM নেক্সট আছে আমাৰ 26 নম্বৰ মেক চেণ্টেঞ্চ টু ইলিষ্ট্ৰেট দ্য মিনিং অফ এনি টু অফ দ্য ফলোয়িং তো ইয়াত আছে বাই ডিণ্ট অফৰ যদি তোমালোকে মিনিংটো জানা তোমালোকে নিশ্চিতভাৱে তোমালোকে চেণ্টেঞ্চ এটা বনাব পাৰিবা তো বাই ডিণ্ট অফৰ অৰ্থ হৈছে তো বাই ডিণ্টৰ মিনিংটো বহুত আছে কিন্তু মই দুটা জাষ্ট মিনিং দুটা কৈছোঁ যে বলত বা কাৰণে তো ইয়াত হি ছাকচিডেড
বাই ডিণ্ট অফ হাৰ্ড ৱৰ্ক যে সি ছাকচিডেড হৈছে সি মানে সফলতা লাভ কৰিছে তাৰ হাৰ্ড ৱৰ্কৰ বলত বা হাৰ্ড ৱৰ্কৰ কাৰণে তেওঁ ছাকচেছ হ'ব পাৰিছে নেক্সট আছে আমাৰ ফৰ গুড মানে চিৰদিনৰ বাবে হি লেফ্ট দ্য ভিলেজ ফৰ গুড সি নিজৰ মানে ভিলেজটো এৰি গুচি গ'ল ফৰ গুড চিৰদিনৰ বাবে গিভ আপ প্লিজ গিভ আপ ইয়'ৰ বেড হেবিটছ গিভ আপ মানে এৰি দিয়া ত্যাগ কৰা তো ইয়াত কি কৈছে প্লিজ গিভ আপ ইয়'ৰ বেড হেবিটছ মানে তোমাৰ বেড হেবিটছবিলাক ত্যাগ কৰা বা বাদ দিয়া অল ইন অলৰ অৰ্থ হৈছে সৰ্বা তো চেণ্টেঞ্চত আছে মাই ফাদাৰ ইজ অল ইন আৱাৰ ফেমিলি যে মোৰ দেউতা মোৰ ফেমিলিৰ সৰ্বা নেক্সট আছে আমাৰ 27 ৰিভাইড দ্য ফলোয়িং চেণ্টেঞ্চেছ এজ ডাইৰেক্টেড তলত যি এজ ডাইৰেক্টেড মানে যোনখিনি তেনেদৰে কোৱা হৈ আছে ব্ৰেকেটত তেনেদৰে কৰিব লাগে দ্য জকাৰ গেভ আছ মাছ প্লেজাৰ তো ইয়াত কি কৈছে ইউজ দ্য ভাৰ্ব ফৰ্ম অফ প্লেজাৰ দ্য প্লেজাৰৰ ভাৰ্ব ফৰ্মটো কি হ'ব ইয়াত প্লেজাৰ্ড হ'ব নেক্সট আছে বি নম্বৰ যদু ইজ দ্য টলেষ্ট বয় ইন দ্য ক্লাছ ইয়াত ইউজ দ্য পজিটিভ ডিগ্ৰী তোমালোকৰ নিশ্চয় ক্লাছ 9ত কৰি আহিছে ডিগ্ৰীখিনি তো ডিগ্ৰীখিনি ইয়াত কোৱা হৈছিল যে এটা পৰ্চন দিয়া হ'ব ক্লাছ 9ৰ পৰাই সেইটো কুৱেশ্যন ইয়াত দিয়া হৈ আছে দুটা কুৱেশ্যন তো ইউজ দ্য পজিটিভ ডিগ্ৰী তো ইউজ কৰি পেলাই পজিটিভ ডিগ্ৰী ইউজ কৰিব দিছে চেণ্টেঞ্চটো নো আদাৰ বয় ইন দ্য ক্লাছ ইজ এজ টল এজ যদু নেক্সট আহিছে 28 নম্বৰ দিছে আমাৰ ট্ৰান্সলেট ইন টু ইংলিছ কমল কালি ফুৰিবলৈ যোৱা নাছিল তো ইয়াত এনচাৰটো কি হ'ব কমল ডিড নট গো ফৰ এ ৱক য়েষ্টাৰডে নেক্সট আহিছে মই নাজানো সি কেতিয়া আহিব ইয়াৰ এনচাৰটো হ'ব আই ডোণ্ট ন' ৱেন হি উইল কাম নেক্সট 3 নম্বৰ আছে কিন্তু সি আহি পোৱাৰ আগতে মই কামটো শেষ কৰিম ইয়াতে কি হ'ব বাট এটা হ'ব ইয়াত বাটটো তোমালোকে বহাই ল'বা মই বাটটো বহাব পাৰিলোঁ তো আই উইল ফিনিছ দ্য ৱৰ্ক বিফৰ হি কামছ মই কি কৰিম সি অহাৰ আগতে কামটো শেষ কৰিম নেক্সট আছে সি মোক সুধিছিল তুমি কেতিয়াবা চিৰিয়াখানা দেখিছানে ইয়াৰ এনচাৰটো হ'ব সি ছেড টু মি হেভ ইউ এভাৰ চিন দ্য জু নেক্সট আছে 5 নম্বৰ অৱশ্যে যোৱা বছৰ মই কাজিৰঙালৈ গৈছিলোঁ ইয়াৰ এনচাৰটো হ'ব ৱেল আই ৱেণ্ট টু কাজিৰঙা লাষ্ট ইয়েৰ এতিয়া আমাৰ লাষ্ট কুৱেশ্যনটো আছে এইবাৰ মই চিৰিয়াখানা চাবলৈ গুৱাহাটীলৈ যাম ইয়াৰ এনচাৰটো কি হ'ব দিছ টাইম আই উইল গ' টু গুৱাহাটী টু চি দ্য জু এইখিনি আছিলে নগাঁও ডিষ্ট্ৰিক্টত আহি যোৱা গ্ৰামাৰ ছেকশ্যন কমপ্লিট চলিউশ্যন কেনে পালা ভিডিঅ'টো কমেণ্ট ছেকশ্যন জনাবা আৰু কিবা বুজি পোৱা নাই যদি সুধিব পাৰা আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ